নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স 2026ৰ প্ৰশ্নখন আমি ডিছকাছ কৰি আছিলোঁ। আজি পাৰ্ট 1ত ইতিমধ্যে আমি মেক্সিমাম কুৱেশ্যন আপ টু কুৱেশ্যন নম্বৰ 62 ডিছকাছ কৰিছোঁ। গতিকে কণ্টিনিউ কৰিম। আজিৰ পাৰ্টত মেইনলি মেথছ, ৰিজনিং, ইংলিছৰ প্ৰশ্নসমূহ থাকিব। গাইডবুক এইখন আছিল আমাৰ বিএড এন্ট্ৰেন্সৰ কাৰণে, যিসকলে 2027তো পৰীক্ষা দিব। এই স্ক্ৰীনত অহা নম্বৰটো তোমালোকে কণ্টেক্ট কৰিলে ষ্টাডি মেটেৰিয়েল পাবা আমাৰ তাত, বা ডেছক্ৰিপশ্যন চেক কৰিব পাৰা। সেই সময়ত যি ধৰণৰ ষ্টাডি মেটেৰিয়েল থাকে তোমালোকক প্ৰভাইড কৰা হ'ব। আৰু লগতে এতিয়াও যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটি, ভট্টদেৱ ইউনিভাৰ্চিটি বা আছাম ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স দিব, তেওঁলোকেও গাইডবুক লৈ পেলাই চিষ্টেমেটিক প্ৰিপাৰেশ্যন আৰম্ভ কৰা নাই যদি কৰিব পাৰে, এতিয়াও সময় আছে, কাৰণ গাইডবুকখনে ৰিজাল্ট প্ৰডিউচ কৰিবলৈ সক্ষম হৈছে। প্ৰথম প্ৰশ্নটোলৈকে আমি যাম। যোৱাৰ আগত তোমালোকক যিখন কি কয় এখন গুগল ফৰ্মৰ লিংক দিয়া হৈছিল, তোমালোকক প্ৰশ্ন কণ্ট্ৰিবিউট কৰিবলৈ ৰিকুৱেষ্ট কৰা হৈছিল। তোমালোকে খুব ছাপৰ্ট দেখুৱালা। শ্ৰুতি শৰ্মা ইমানখিনি প্ৰশ্ন, পৰী শইকীয়া ইমানখিনি প্ৰশ্ন, দেখিছা এই সকলো কৃষ্ণপ্ৰিয়া, অনিশী আৰিয়া ইমানখিনি প্ৰশ্ন, ৰাফিকা, তোমালোকে সকলোৱে এই ধৰণে প্ৰশ্ন আগবঢ়ালা, যাৰ কাৰণে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পেপাৰখন যদিও মেমৰি বেছড পেপাৰ, বহুখিনি প্ৰশ্ন অলমষ্ট 95% কুৱেশ্যন আমি ৰিক্ৰিয়েট কৰিবলৈ সক্ষম হলো। ঠিক আছে, গতিকে মৰমী ৰায় কিমানখিনি প্ৰশ্ন তোমালোকে আগবঢ়াইছা, আলবিনা আহমেদ, ৰাজু, জুবলি বৰা, ঠিক আছে, এয়া সংগীতা কৈৰী, ইমানখিনি প্ৰশ্ন তোমালোকে দিছা। এইটো কাৰণে সম্ভৱ হৈ উঠিছে। 100% ৰিক্ৰিয়েট সম্ভৱ নহয় যিহেতু মেমৰি বেছড কুৱেশ্যন, বাট বহুখিনি প্ৰশ্ন তোমালোকে আগবঢ়াইছা। চ' গোটেইখিনি এনালিচিছ কৰি আমি ইউনিক কুৱেশ্যনছ যিমান দূৰ পাৰোঁ উলিয়াবলৈ চেষ্টা কৰিলোঁ। আৰু দুটা পাৰ্টত এইখিনি ডিছকাছ কৰিম। আজি পাৰ্টটো ডিছকাছ কৰিলে শেষ হৈ যাব। আৰম্ভ কৰিম, লাহে লাহে আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভণিখিনিত অলপমান সময় লৈ লৈছোঁ, ঠিক আছে। যি নহওক আৰম্ভ কৰোঁ। অলপমান দেখুৱাই লৈছোঁ তোমালোকে ৰিমঝিম মেদক কিমানখিনি প্ৰশ্ন তোমালোকে আগবঢ়ালা, বুজিছা? ঠিক আছে, আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোলৈকে আমি যাম। প্ৰথম প্ৰশ্নত আমাক কি কৈছে যে a clock started at noon by 10 minutes past 5 the hour hand has turned through। ঠিক আছে, ঘড়ী এটা আছে, ঘড়ীটোৱে নুন মানে 12টা বজাৰ পৰা আৰম্ভ কৰিছে। তাৰপিছত 10 minutes past 5 তাৰমানে 5:10 ঘড়ী কাটাটো ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে যাব, ঘণ্টাৰ কাটাটো। চ' এইখিনি কিমানখিনি এংগেল কৰিলে সেইটো প্ৰশ্ন আমাক সুধিছে। ঠিক আছে, চ' ইণ্টাৰেষ্টিংলি মই নিজেও পাহৰি গৈছিলোঁ যে এই প্ৰশ্নটো আমাৰ গাইডবুকত ইনক্লুডেড আছে। থেংক ইউ বৰিছ বৰুৱাই মনত পেলাই দিলে যে গাইডবুকৰ 362 পেজ নাম্বাৰৰ 17 নাম্বাৰ কুৱেশ্যনত এই প্ৰশ্নটো ইনক্লুডেড আছে। মই তেতিয়াহে গৈ পেলাই চালোঁ, নহ'লে মই পাহৰি আছিলোঁ যে আছে। ঠিক আছে, যেতিয়া গৈ পেলাই চালোঁ 10 মিনিট চাৰ্চ কৰি দিলে পেজ নাম্বাৰটো সলনি হৈ থাকে, বাট কেলেণ্ডাৰ চেপ্টাৰত, ৰিজনিঙৰ কেলেণ্ডাৰ চেপ্টাৰত তোমালোকে যদি যোৱা 17 নাম্বাৰ কুৱেশ্যন চোৱা গাইডবুকত, এজ ইট ইজ এই প্ৰশ্নটো পাবা। এই ক্লক ষ্টাৰ্টেড এট নুন বাই 10 minutes past 5 দ্য আৱাৰ হেণ্ড হেজ টাৰ্ণ থ্ৰু। যিসকলে পাৰ্চেছ কৰিছা সকলোৱে চাব পাৰা কেলেণ্ডাৰত গৈ পেলাই কুৱেশ্যন নাম্বাৰ 17 একজেক্ট সেই প্ৰশ্নটোৱে আহিছে। ঠিক আছে, আমি চল্ভ কৰিবলৈ চেষ্টা কৰোঁ। কি ধৰণে চল্ভ কৰিম? তো চোৱা, ঘড়ী কাটা এটাই যেতিয়া 12 ঘণ্টা হয়, 12 ঘণ্টাত সম্পূৰ্ণ এপাক মাৰে। 12 ঘণ্টাত সম্পূৰ্ণ এপাক মাৰিলে 12 ঘণ্টাত সি 12 আৱাৰত সি কিমান ডিগ্ৰী অতিক্ৰম কৰে? সম্পূৰ্ণ এপাক মাৰিলে 360 ডিগ্ৰী অতিক্ৰম কৰে। এতিয়া 12টা বজাৰ পৰা ষ্টাৰ্ট হৈছে, 5:10 গৈছে ন, 12 ঘণ্টাত 360 ডিগ্ৰী। চ' ইয়াত 5 আৱাৰ আৰু 10 মিনিটত কিমান ডিগ্ৰী ঘূৰিব সেইটোৱে আমাক সুধিছে, সেইটোৱে উত্তৰটো ওলালে হ'ল। চ' 5 আৱাৰ সি কনষ্টেণ্ট থাকিল। 10 মিনিটক যদি আৱাৰত লৈ যাওঁ 60 দি ডিভাইড কৰিব লাগিব, 60 দি ডিভাইড কৰি দিলোঁ, 0 কাটি গ'ল, 5 + 1/6। ঠিক আছে, আৰু ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লৈ গ'লে 5 6 গুণ 30, 30 31, 31/6 কিমান আৱাৰ? 10 minutes past 5 কিমান আৱাৰ? 31/6 আৱাৰ। 12 আৱাৰত ইমান, 1 আৱাৰত কিমান ডিগ্ৰী ঘূৰিব? 360 ডিভাইডেড বাই 12, তেতিয়াহ'লে 31/6 আৱাৰত কিমান ডিগ্ৰী ঘূৰিব? 360 ডিভাইডেড বাই 12 ইনটু 31/6। ঠিক আছে, 12 দি 36ক কেইবাৰ যায়? 12 দি 36ক
তিনিবাৰ যায় 0 এটা থাকিল 6 দি 30ক 6 5 গুণ 30 ঠিক আছে আৰু এইফালে 5 1 গুণ 5 5 3 গুণ 15 কিমান ডিগ্ৰী 155 ডিগ্ৰী অপচন সি ইজ দ্য ৰাইট আনসাৰ ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্নলৈকে আমি আগবাঢ়িব পাৰো কোৱেশ্চন নাম্বাৰ 64 ডাইৰেকশন ৰিলেটেড কোৱেশ্চন আছিল মনত আছে ঠিক আছে ডাইৰেকশন ৰিলেটেড কোৱেশ্চন বাট ইন্টাৰেষ্টিং কথাটো কি জানানে কোৱেশ্চনটো এবাৰ চাই লোৱা তোমালোকে এই প্ৰশ্নটো গাইড বুকখনত যদি যোৱা ডাইৰেকশন চ্যাপ্টাৰৰ 19 নাম্বাৰ কোৱেশ্চনটো চোৱা ঠিক আছে এজ ইট ইজ সেম কোৱেশ্চন ডাইৰেকশন চ্যাপ্টাৰ হয় ৰিজনিঙত পাবা ডাইৰেকশন চ্যাপ্টাৰ ঠিক আছে পেজ নাম্বাৰটো বেলেগ বেলেগ থাকিব কাৰণ আপডেট কৰি থকা যায় সময়ে সময়ে সেইকাৰণে পেজ নাম্বাৰবোৰ চেঞ্জ হৈ থাকে সো ইয়াত যদি তোমালোকে 19 নাম্বাৰ কোৱেশ্চনটো চোৱা you see the exact same question exact same ditto same nothing is change একো চেঞ্জ নাই ditto same এই প্ৰশ্নটোৱে তোমালোকৰ জিউ বিএড এন্ট্ৰেন্সত আহিছে ঠিক আছে কি কৈছে যে a into b means a is south of b বাৰু আমি ডাইৰেক্ট এইটোলৈকে আহো তো এইখিনি দিয়া আছে কোড তেতিয়া হলে p% q plus r minus s এইটো কন্ডিশনটো আমি ডায়াগ্ৰামেটিক্যালি যদি বুজাব চেষ্টা কৰো কি ধৰণৰ হ'ব p%q পার্সেন্ট মানে কি আছিল a is east of b তাৰ মানে p%q হলে কি হ'ব p is east of q p is east of q q east ফালে পূব ফালে কোন আছে p আছে q plus r তাৰ মানে কি a is north of b তাৰ মানে q is north of r so r যদি ইয়াত থাকে r ৰ নর্থ সাইডে কোন আছে q আছে r minus s minus মানে কি a is west of b মানে r is west of s so s or west এইফালে ঠিক আছে প্ৰশ্নটো এবাৰ সুধিছে s is in which direction with respect to q q respected s কোনটো ডাইৰেকশনত আছে সাউথ আৰু ইফালে ইষ্ট কোনটো ডাইৰেকশনত আছে সাউথ ইষ্ট ডাইৰেকশন অপশন ডি ইজ দ্য ৰাইট আনসাৰ ঠিক আছে তো এইটো আছিল 64 নাম্বাৰ কোৱেশ্চন 65 নাম্বাৰ কোৱেশ্চন কম্পাৰেটিভলি ইজি প্ৰশ্ন দিছে তোমালোকক সিৰ পৰা যদি আমি জি লৈকে যাও কিমান ঘৰ আগবাঢ়ে সি ডি ই এফ জি +4 আগবাঢ়িছে হয়নে ঠিক সেইধৰণে ওৰ পৰা যদি এছ লৈকে যাও ওৰ পিছত কি হয় এম এন অ পি কিউ আৰ এছ +4 আগবাঢ়িছে সো গোটেইকেইটা +4 কে আগবাঢ়ে ইয়াত যদি আমি আহো সিৰ পৰা +4 গলে ডি ই এফ জি ইৰ পৰা +4 গলে এফ জি এইচ আই ঠিক আছে এনৰ পৰা +4 গলে এম এন অ পি কিউ আৰ ঠিক আছে টিৰ পৰা যদি +4 আহা তোমালোকে পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ক্লিয়াৰ সো জি আই আৰ এক্স বাকিখিনি যদি নাচাও আমি জি আই আৰ এক্স ওকে জি আই আৰ এক্স এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে এ আৰু বিৰ মাজত কিবা এটা হ'ব আমি এইটো লেটাৰ চাই দিও এইটো চাই দিও এ বি সি ডি ই কি আহিব ই আহিব সো অপশন কোনটো কারেক্ট হ'ব বি ইজ দ্য রাইট আনসার ঠিক আছে নেক্সট কোয়েশ্চন ব্লাড রিলেশনৰ প্ৰশ্নটো আছিল এইটো আমি পঢ়ি চাও ইন্ট্ৰোডিউসিং আ ম্যান নীৰজ সেড মানুহ এজনক ইন্ট্ৰোডিউস কৰোতে নীৰজে কি ক'লে যে হিজ ওয়াইফ মানে মানুহজনৰ ওয়াইফ ম্যান এজন আছিল মানুহজনৰ এজন ওয়াইফ আছে ঠিক আছে হিজ ওয়াইফ মানুহজনৰ ওয়াইফ ইজ দ্য অনলি ডটাৰ অফ মাই ওয়াইফ সেই মানুহজনৰ ওয়াইফটো কি হয় নীৰজৰ ওয়াইফৰ অনলি ডটাৰ ঠিক আছে অনলি ডটাৰ তাৰ মানে নীৰজৰ ওয়াইফৰ অনলি ডটাৰ মানে কি নীৰজৰতো অনলি ডটাৰে হ'ব তো সুধিছে হাউ ইজ নীৰজ ৰিলেটেড টু দ্যাট ম্যান তো নীৰজ আৰু এই মেনৰ কি সম্বন্ধ আছে সো এই মেনজন কোন হয় আকৌ নীৰজৰ ডটাৰৰ হাজবেণ্ড হয় সো ইহঁতৰ মাজত কি সম্বন্ধ থাকিব শহুৰ আৰু জোৱাই ঠিক আছে সো অপশন সি ফাদাৰ ইন ল হাউ দ্য নীৰজ ইজ ৰিলেটেড টু দ্যাট ম্যান মানুহজনৰ সম্পৰ্কত নীৰজ কি হয় ফাদাৰ ইন ল হয় শহুৰ হয় ঠিক আছে নেক্সট কোৱেশ্চন কমপ্লিট দ্য সিরিজ এইটো কোৱেশ্চনো কম্পাৰেটিভলি তোমালোকৰ ইজি আছিল ঠিক আছে সো C3 হয় E5 হয় G7 হয় GHI দেন কি হ'ব JK11 K এর পিছত কি হ'ব LM13 ক্লিয়াৰ সো অপশন বি ইজ দ্য রাইট আনসার নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনত কি দিছে এইবোৰ দেখাত কনফিউজ লগাই দিছে বাট বেসিক্যালি প্লাস মিন্স হৰণ মাইনাস মিন্স প্লাস হৰণ মিন্স পূৰণ হয়নে সো এইটো এটা আমাক দি দিছে সিম্পলিফিকেশন টাইপ কোৱেশ্চন যে 13 হৰণ 15 হৰণ মিন্স হোৱাট এইটো না ডিভাইড মিন্স পূৰণ হৰণৰ জায়গাত আমি লিখিম 15 পূৰণ লিখিম মাইনাস মিন্স প্লাস ইয়াত প্লাস লিখিম
প্লাছ 1670 প্লাছৰ জাগাত কি লিখিম প্লাছ মিন্স হৰণ 5 আৰু ইনটু 21 ইনটুৰ জাগাত আমি কি লিখিম ইনটুৰ জাগাত আমি মাইনাছ লিখিব লাগিব -21 সো এইটো সলভ কৰিলে আহি যাব আমাৰ আনসাৰ 13 into 15 কেনেকে কৰিম 13 into 15 ডাইৰেক্ট কৰাতকে প্ৰথমতে 13 into 10 কৰি লওঁ 13 10 গুণ 130 আৰু 13 into 5 মানে 13 into 10 ৰ আধা 130 ৰ আধা কিমান 65 ঠিক আছে 65 প্লাস 5 দি যদি ইয়াক কাটি দিওঁ 5 3 গুণ 15 হাতত থাকিল 1 17 হল 5 3 গুণ 15 হাতত থাকিল 2 20 হল কিমান থাকিব 4 3 3 4 ঠিক আছে -21 ওকে নেক্সট কি হ'ব এই দুটা যোগ কৰি দিব পাৰি 5 যোগ কৰি দিলো আৰু 13 6 19 ঠিক আছে প্লাস 3 3 4 ৰ পৰা 21 এটা আমি মাইনাস কৰি দিব পাৰো ঠিক আছে কিমান পাম মাইনাস কৰিলে 3 21 মাইনাস কৰিম ন 3 1 3 পাম সাগে আই থিংক 3 1 3 পাম এই দুটা যোগ কৰি দিলে 5 3 এ 8 তাৰপিছত এপিনে 9 1 10 ৰ শূন্য হাতত থাকিল 1 1 1 2 2 3 এ 5 508 is the answer option B is the right answer ঠিক আছে next question ঠিক আছে ম্যাথছৰ প্ৰশ্ন আৰম্ভ হৈছে লাহে লাহে কি কৈছে a container contains 75% milk and 25% water ঠিক আছে কন্টেইনাৰ এটা আছে বাকেট এটা আছে এটাতে 75% তোমাৰ মিল্ক আছে আৰু লগত 25% water আছে ঠিক আছে if 2 liters of water are added যদি 2 লিটাৰ water মই যোগ কৰি দিওঁ the quantities of milk and water become equal quantities মানে মিল্কৰ যিমান ভলিউম waterৰ যিমান ভলিউম দুটা কি হৈ যায় equal হৈ যায় what was the quantity of milk originally present in the container so container টোত originally আৰম্ভণিতে কিমান মিল্ক আছিল মানে মিল্ক এনে কিমান আছে 75% আছে so আমি প্ৰথমতে 100% ৰ ভ্যালুটো উলিয়াই লওঁ that is the total volume total quantity both water plus milk সেইটো উলাই গলে তাৰে 75% ৰ যেটো ভ্যালু হ'ব that is the value for milk ক্লিয়াৰ হৈছে ঠিক আছে কেনেকে কৰিম 75% এফালে 25% 25% ক এপিনে লৈ গলে 75 ৰ পৰা 25 গলে 50% ভলিউম is how much 2 লিটাৰ তো টোটাল কিমান আছে 100% ভলিউম 100% ভলিউম 50 ক 2 গুণ কৰিলে 100 2 2 গুণ কৰিলে 4 লিটাৰ সো গোটেই পাত্ৰটোত কিমান আছে কোয়ান্টিটি 4 লিটাৰ আছে 4 লিটাৰত হি মিল্ক আৰু ওয়াটাৰ মিক্স হৈ আছে 4 লিটাৰৰ 75% মিল্ক হয় নহয় সো মিল্ক কিমান আছে মিল্ক 4 লিটাৰৰ 75% 4 75% ঠিক আছে 25 এৰি কাটিলো 3 বাৰ গল 25 এৰি কাটিলো 4 বাৰ গল 4 4 ক্যান্সেল সো মিল্ক কিমান লিটাৰ আছে 3 লিটাৰ মিল্ক আছে অপশন এ ইজ দ্য ৰাইট আনসাৰ ক্লিয়াৰ নেক্সট প্ৰশ্ন যাব পাৰো নেক্সট প্ৰশ্ন কি কৈছে চোৱা ভালকে পঢ়া কৈছে কি the distance between a police officer and a thief is 200 meter এজন পুলিশ অফিসাৰ আছে আৰু এটা চুৰ এটা আছে ঠিক আছে চুৰ এজন আছে বেলেগ কালাৰৰ পেন এটা লৈ লৈছো যাতে সুবিধা নহয় তো কালাৰ লম গ্ৰীন লৈ লৈছো ঠিক আছে এনেকে এটা আস টানি দিছো ইয়াতে পুলিশজন আছে আৰু ইয়াতে চুৰ আছে থিফ আছে এই ইহঁতৰ মাজৰ ডিসটেন্স কিমান 200 মিটাৰ টোটাল ডিসটেন্স পুলিশ আৰু থিফৰ মাজত চুৰৰ মাজত The thief is running at 9 km per hour. A thief চুৰজনে 9 km per hour দৌৰি আছে okay the police officer is running at 18 km per hour পুলিশ অফিসাৰ জনে আকৌ 18 km per hour দৌৰি আছে চুৰজনক খেদিবলৈ খেদি ফুৰিছে ক্লিয়াৰ কৈছে কি after 20 second the police officer increased his speed to 27 km per hour so 20 সেকেন্ডলৈকে আপ টু 20 সেকেন্ড টি ইকুয়াল টু 20 সেকেন্ড লৈকে 18 কিলোমিটাৰ পাৰ আৱাৰত পুলিশজনে দৌৰি আছিল আৰু চুৰজনে 9 কিলোমিটাৰ পাৰ আৱাৰত তাহাঁতৰ মাজৰ ৰিলেটিভ স্পীডটো কি হয় চুৰেওতো 9 কিলোমিটাৰ দৌৰি আছে পুলিশে 18 কিলোমিটাৰ দৌৰি আছে সো ৰিলেটিভ স্পীড কি হৈ যাব 18 minus 9 that is 9 কিলোমিটাৰ তুমিও ইফালে দৌৰি আছা ইও ইফালে দৌৰি আছে তাহাঁতৰ ৰিলেটিভ স্পীড কি হৈ যাব মাইনাস ডিফাৰেন্স টু ৰিলেটিভ স্পীড হৈ যাব ঠিক আছে সো প্ৰথম কন্ডিশনত ৰিলেটিভ স্পীড কিমান হৈ যাব স্পীড v বুলি লিখিছো v1 লিখিছো প্ৰথম কন্ডিশনত স্পীড হৈ যাব 18 minus 9 that is 9 কিলোমিটাৰ পাৰ আৱাৰ ক্লিয়াৰ 9 কিলোমিটাৰ পাৰ আৱাৰ কিমান সময়ৰ কাৰণে এইটো ৰিলেটিভ স্পীডত তাৰে গৈছে 20 সেকেন্ডৰ কাৰণে গৈছে
কিমান ডিস্টেন্স অতিক্ৰম কৰিলে এই 20 সেকেন্ডত সেইটো আমি উলিয়াব পাৰিম ঠিক আছে ডিস্টেন্স কেনেকৈ উলিয়াই ডিস্টেন্স উলিয়াৰ ফৰ্মুলা হৈছে s = vt ঠিক আছে ডিস্টেন্স = স্পীড ইনটু টাইম কিন্তু টাইম দিয়া আছে সেকেন্ডত স্পীড দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত সো ইহঁতক আমি মিটাৰ পাৰ সেকেন্ডলৈকে লৈ যাব লাগিব কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডত কেনেকৈ লৈ যায় 5/18 দি পূৰণ কৰি দিয়ে ঠিক আছে তেতিয়া মিটাৰ পাৰ সেকেন্ডত আহি যায় 9 দি 18 কাটিলো 2 হৈ গল সো 5/2 মিটাৰ পাৰ সেকেন্ড সো এই আৰম্ভণি অৱস্থাত ঠিক আছে হাইলাইট কৰি দিছো কিবা এটা কালাৰ দি এইটো এই আৰম্ভণি অৱস্থাখিনিত তেওঁলোকৰ স্পীড কিমান 5/2 মিটাৰ পাৰ সেকেন্ড আৰু টাইম হৈছে 20 ডিস্টেন্স কিমান অতিক্ৰম কৰিব স্পীড 5/2 ইনটু টাইম ইজ 20 তো 2 দি 20 কাটিলো 10 ঠিক আছে 5 10 গুণ 50 মিটাৰ সো 50 মিটাৰ অতিক্ৰম কৰিলে এতিয়া বাকি কিমান থাকি গল টোটেলটো 200 আছিল 200 50 মিটাৰ অতিক্ৰম কৰিলে বাকি থাকি গল 150 মিটাৰ এই 150 মিটাৰটো এতিয়া কিমান টাইমত অতিক্ৰম কৰিব আমাক ওলাব লাগে এই 150 মিটাৰটো যেতিয়া যায় তেতিয়া স্পীড বঢ়াই দিয়ে আকৌ স্পীড কিমান হৈছে 27 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 27 কিলোমিটাৰ পাৰ আৱাৰ হৈ যায় 27ক আকৌ আমি মিটাৰ পাৰ সেকেন্ডত যদি লৈ যাব লাগে 5/18 দি কৰিব লাগিব এক সেকেন্ড 27ক ডাইৰেক্ট নিব নোৱাৰো কাৰণ ৰিলেটিভ স্পীডটো চাব লাগিব ন হয়নে নাই ৰিলেটিভ স্পীড চাব লাগিব 27 কিলোমিটাৰ পাৰ আৱাৰত পুলিচজনে যায় ঠিকে আছে বাট সূৰ্যটো গৈ আছে ন সেইকাৰণে ৰিলেটিভ স্পীড কি হ'ব 27 মাইনাছ 9 that is 18 কিলোমিটাৰ পাৰ আৱাৰ এইটোহে ৰিলেটিভ স্পীড হ'ব ইয়াক আমি মিটাৰ পাৰ সেকেন্ডত লৈ গ'লে 5/18 দি হৰণ কৰিম 18 কাটা কাটি যাব 5 মিটাৰ পাৰ সেকেন্ড টাইম কিমান লাগিল টাইম কেনেকৈ উলিয়াই ডিস্টেন্স s ডিভাইডেড বাই ভেলোচিটি সো ডিস্টেন্স কিমান 150 ভেলোচিটি কিমান 5 5 দি 150 কাটি দিলে 30 টাইম কিমান লাগিব পিছৰ কাল চোৱা ঠিক আছে পিছৰ কাল চোৱাৰ কাৰণে আমাক টাইম লাগিব পিছৰ কাল চোৱা এটা বেলেগ কালাৰ দি দিওঁ এইখিনি কাল চোৱাৰ কাৰণে আমাক টাইম কিমান লাগিব আমাক লাগিব 30 সেকেন্ড ঠিক আছে টাইম কিমান লাগিব 30 সেকেন্ড সো টোটেল আমাক সুধিছে কি হাউ মাচ টোটেল টাইম ডাজ দ্য পুলিচ অফিচাৰ টেক টু কেচ দ্য থিফ টোটেল টাইম কিমান লাগে আৰম্ভণিখিনি 20 সেকেন্ড লাগে পিছৰখিনি 30 সেকেন্ড লাগে সো টোটেল টাইম টেকেন ইজ 50 সেকেন্ড অপশন সি ইজ দ্য ৰাইট আনসার ঠিক আছে লাহে লাহে সলভ কৰিলে হৈ যায় এই ধৰণে নেক্সট কোৱেশ্চনৰ ফালে আমি আগবাঢ়ো ঠিক আছে সো এইটো এটা মডাৰেট কোৱেশ্চন দিছে ইজি কোৱেশ্চন দিছে বুলি ক'ব পাৰি আ শ্বপকিপাৰ মাৰ্ক দ্য প্ৰাইচ অফ এন আইটেম ইজ ₹120 সো দোকানী এজন আছে সি কি কৰিলে 120 টকা দাম লিখি দিলে এণ্ড চল্ড ইট এট এ ডিছকাউণ্ট অফ 10% তাৰপিছত কৈছে যে 120 টকা মই লিখিছোঁ তহঁতক 10% ডিছকাউণ্ট দি দিম 120ৰ 10% মানে কিমান টকা ডিছকাউণ্ট দিলে 12 টকা ডিছকাউণ্ট দিলে তো একচুৱেলি চেল কিমানত কৰিলে 108 টকাত চেল কৰিলে দিছ ইজ হিজ চেলিং প্ৰাইচ ইফ দ্য আইটেম ইজ চল্ড এট এ প্ৰফিট অফ 20% 108 টকাত চেল কৰোঁতে তাৰ কিমান প্ৰফিট হৈছে 20% প্ৰফিট হৈছে 100 টকাৰ বস্তু এটা 100 টকা যদি তাৰ কিনা দাম হয় কষ্ট প্ৰাইচ হয় 20% লাভত বিক্ৰী কৰা মানে সি চেলিং প্ৰাইচ কিমানত বিক্ৰী কৰিছে 120 টকাত বিক্ৰী কৰিছে বাট একচুৱেলি সি কিমানত চেল কৰি আছে 108 মানে 120 যিটো চেলিং প্ৰাইচ সেইটো কাৰ সমান 108ৰ সমান 1 কাৰ সমান 108 ডিভাইডেড বাই 120ৰ সমান আমাক সুধিছে ফাইন দ্য কষ্ট প্ৰাইচ আমি কিমান ধৰিছো 100 ধৰিছো therefore 100 টো কাৰ সমান হ'ব 108 divided by 120 into 100 this is the cost price 00 কাটি দিলো 12 দি 100 আছে 9 বাৰ যায় 9 10 গুণ 90 rupees this is the cost price clear হৈছে option D is the right answer next question how many prime numbers are there that are less than 30 and can be represented both as a sum and a difference of two primes 30ৰ তলত কি প্ৰাইম নাম্বাৰ আছে নো 2 আছে 3 আছে 5 আছে 7 আছে 9 নহয় 10 নহয় 11 আছে 13 আছে 15 নহয় 17 আছে 19 আছে 21 নহয় ইপিনে আমাৰ 23 আছে 25 নহয় 27 নহয় 29 আছে ঠিক আছে এইকেইটা প্ৰাইম নাম্বাৰ আছে 30ৰ তলত
কৈছে কি যে এনেকুৱা কিমানটা প্ৰাইম নাম্বাৰ আছে যাক তুমি that can be represented both as a sum and difference of two primes এনেকুৱা কিমানটা প্ৰাইম নাম্বাৰ আছে p এটা প্ৰাইম নাম্বাৰ যাক মই দুটা প্ৰাইম নাম্বাৰৰ যোগফল হিচাপে দেখুৱাব পাৰো আৰু দুটা প্ৰাইম নাম্বাৰৰ আমি তাক ডিফাৰেন্স পাৰ্থক্য বিয়োগফল হিচাপে দেখুৱাব পাৰো এনেকুৱা কিমানটা প্ৰাইম নাম্বাৰ আছে তুমি যদি এটা কথা মন কৰা এটা বস্তু চোৱা যিকোনো সব বেছিভাগ দুইৰ বাহিৰে সকলোবোৰ প্ৰাইম নাম্বাৰ তুমি অযুগ্ম দেখিছা হয়নে সো দুটা প্ৰাইম নাম্বাৰ অযুগ্ম যিকোনো দুটা প্ৰাইম নাম্বাৰ যদি আমি যোগ কৰো সদায় আমি এটা যুগ্ম সংখ্যাই পাম দুটা অযুগ্ম সংখ্যা যোগ কৰিলে সদায় কি পায় এটা যুগ্ম সংখ্যা পায় যেটো নেকি প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে যুগ্ম প্ৰাইম নাম্বাৰটো এটাই আছে 2 আছে সো আমি যিয়ে কাম কৰো 2 ৰ লগত ৰিলেটেড কাম হ'ব লাগিব নহলে কি হ'ব দুটা বেলেগ প্ৰাইম নাম্বাৰ যদি লওঁ দুইৰ বাহিৰে যদি আমি বেলেগ কিবা লওঁ দুটা প্ৰাইম নাম্বাৰ যদি আমি যোগ কৰো দুটা অযুগ্ম সংখ্যা যদি যোগ কৰো তেতিয়াও আমি এটা যুগ্ম সংখ্যা পাওঁ দুটা অযুগ্ম সংখ্যা যদি আমি বিয়োগ কৰো তেতিয়াও আমি কি পাম তেতিয়াও আমি যুগ্ম সংখ্যাই পাম 11 ৰ পৰা যদি মই 7 এটা বিয়োগ কৰি দিওঁ কি পাম 4 পাম সো বেছিভাগ দুইৰ বাহিৰে যিমান প্ৰাইম নাম্বাৰ আছে সবকে মই যোগো কৰো বিয়োগো কৰো গৈ থৈ ফেলে মই কি পাম যুগ্ম সংখ্যা এটা পাম যুগ্ম সংখ্যা যেটো নেকি প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে তো যুগ্ম প্ৰাইম নাম্বাৰ এটাই আছে 2 আছে সো মই যি কৰো 2 ৰ লগত ৰিলেটেড কাম এটাই কৰিব লাগিব ঠিক আছে সো 5 সংখ্যাটো ললো 5 সংখ্যাটো ললো 5ক 2 + 3 হিচাপে দেখুৱাব পাৰি কি কৰিছো যে এটা প্ৰাইম নাম্বাৰ যাক নেকি দুটা বেলেগ প্ৰাইম নাম্বাৰৰ যোগফল হিচাপে দেখুৱাইছো কোনো প্ৰবলেম নাই নো প্ৰবলেম 5 সংখ্যাটো লৈছো ইয়াক মই 7 - 2 হিচাপে দেখুৱাইছো এটা প্ৰাইম নাম্বাৰ 5 তাক দুটা বেলেগ প্ৰাইম নাম্বাৰৰ বিয়োগফল হিচাপে দেখুৱাব পাৰিছো ঠিক আছে সো আমাক যেটো প্ৰশ্ন সুধিছে তাৰে এটা উত্তৰ পাই গলো 5 এনেকুৱা এটা সংখ্যা হয় যাক প্ৰাইম নাম্বাৰৰ যোগফল আৰু বিয়োগফল হিচাপে দেখুৱাব পাৰি 5ৰ পিছত ভাবিলো যে আমি 7 লৈ চাও এবাৰে ঠিক আছে 7 ললো 7 লওঁতে আমি কি কৰিব লাগিব 5 + 2 দুটা প্ৰাইম নাম্বাৰৰ যোগফল হিচাপে দেখুৱাব লাগিব এতিয়াটো বিয়োগফল হিচাপেও দেখুৱাব লাগিব বিয়োগফল হিচাপে দেখুৱাব লাগিলে আমি কি কৰিব লাগিব 9 - 2 দেখুৱাব লাগিব বাট 9 ইজ নট এ প্ৰাইম নাম্বাৰ হয় নহয় যদি আমি 11 লওঁ তেতিয়াটো পসিবলই নহয় 11 ললে ঠিক আছে 13 - 2 বিয়োগফল হিচাপে দেখুৱালো কিন্তু যোগফল হিচাপে দেখুৱাব পাৰিম জানো যোগফল হিচাপে দেখুৱাব লাগিলে 9 + 2 কৰিব লাগিব যেটো নেকি পসিবল নহয় সো both as a sum and difference এটাই আমি নাম্বাৰ দেখুৱাব পাৰো হেতু হৈছে 5 সো এনেকুৱা কেইটা নাম্বাৰ আছে যাক both as a sum and difference of prime number হিচাপে দেখুৱাব পাৰি only one such number which is 5 ক্লিয়াৰ হৈছে ঠিক আছে নেক্সট প্ৰশ্নলৈকে আমি আগবাঢ়ো ঠিক আছে সো কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা এইটো প্ৰশ্ন আহিছিল কি কৈছে a sum of money is invested at compound interest for 3 years at the rate of interest প্ৰত্যেকটো বছৰৰ কাৰণে বেলেগ বেলেগ ৰেট অফ ইন্টাৰেষ্ট প্ৰথম বছৰৰ কাৰণে 10% then 15% then 20% for the third year at the end of 3 years the total interest কিমান আৰ্ন কৰিছে 15,540 what is the sum of money invested principal amount কিমান সুধিছে ঠিক আছে দুটা ধৰণে আমি কৰিব পাৰো এটা হৈছে যে ফৰ্মুলা প্ৰয়োগ কৰি আমি কেনেকৈ কৰো যে ফৰ্মুলা হৈছে কি যে কম্পাউণ্ড ইন্টাৰেষ্ট is equal to কম্পাউণ্ড ইন্টাৰেষ্ট কিমান আছে আমি ডাইৰেক্ট ফৰ্মুলাটোৰ মতে ডাইৰেক্ট আমি পাতি যাওঁ ঠিক আছে ইন্টাৰেষ্ট কিমান আছে ইন্টাৰেষ্ট আছে বা মই দেখুৱাই দিছো নহলে কম্পাউণ্ড ইন্টাৰেষ্ট এটা ফৰ্মুলা আছে কম্পাউণ্ড ইন্টাৰেষ্ট is equal to p মানে প্ৰিন্সিপাল যেটো আমি উলিয়াব লাগিব ঠিক আছে p হোল ইনটু ঠিক আছে প্ৰথম বছৰত কিমান বাঢ়িছে 10% বাঢ়িছে তো তলত লিখিম 100 ওপৰত লিখিম 110 ইনটু সেকেন্ড বছৰত তলত লিখিম 100 কিমান বাঢ়িছে 15% ওপৰত লিখিম 115 থাৰ্ড বছৰত তলত লিখিম 100 ওপৰত লিখিম 120 ঠিক আছে -1 এটো কৰিলে আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ ভ্যালুটো পাই যাম ঠিক আছে আৰু কম্পাউণ্ড ইন্টাৰেষ্ট আমাক দিয়া আছে কিমান দিয়া আছে 15,000
440 সো এই ফৰ্মুলাটোৰ এই কম্পাউণ্ড ইন্টাৰেষ্টৰ জাগাত আমি লিখি দিব পাৰো 15400 নহয় 540 ঠিক আছে ক্যালকুলেশন কৰিলে আমাৰ p ৰ ভ্যালুটো আহি যাব এটো এটা উপায় আছে সিম্পল ফৰ্মুলা বেসড উপায় আন এটা উপায় কি ধৰণে আমি কৰিব পাৰো যে আমি ধৰি ললো যে প্ৰিন্সিপাল কিমান যেহেতু 3 বছৰ আছে আমি এটা ডাঙৰ এমাউন্ট ধৰি লওঁ আমি 10000 টকা ধৰি ললো প্ৰিন্সিপাল কিমান 10000 সো প্ৰথম বছৰত কিমান পায় 10% ইন্টারেস্ট পাবো 10000 ৰ 10% ইন্টারেস্ট মানে প্ৰথম বছৰত 1000 টকা ইন্টারেস্ট পাবো দ্বিতীয় বছৰত 10% ইন্টারেস্ট মানে 1500 টকা ইন্টারেস্ট পাবো তৃতীয় বছৰত 10% ইন্টারেস্ট 20% ন 20% ইন্টারেস্ট মানে 2000 টকা ইন্টারেস্ট পাবো ঠিক আছে কম্পাউণ্ড ইন্টারেস্ট যেহেতু গতিকে কি হয় প্ৰথম বছৰৰ ইন্টারেস্টৰ ওপৰত আকৌ ইন্টারেস্ট পাব প্ৰথম বছৰত 1000 টকা ইন্টারেস্ট পাইছিল তাৰ ওপৰত দ্বিতীয় বছৰত আকৌ 15% এটা ইন্টারেস্ট পাব তো কিমান টকা হৈ গল তাৰ 1000 ৰ 15% 1000 ইনটু যদি মই 15% লগাই দিও এই 00 এই 00 কাটিব এফালে 15 আৰু 1500 ঠিক আছে 1500 নহয় 150 টকা কিমান ইন্টারেস্ট পাব 150 টকা হি ইন্টারেস্ট পাব ঠিক আছে কোনো প্ৰবলেম নাই এই প্ৰথম বছৰৰ ইন্টারেস্টৰ ওপৰত হি তৃতীয় বছৰো ইন্টারেস্ট পাব কিমান টকা ইন্টারেস্ট পাব 200 টকা ইন্টারেস্ট পাব কোনো প্ৰবলেম নাই ঠিক আছে দ্বিতীয় বছৰৰ যেটো তাৰ ইন্টারেস্ট আছিল তাৰ ওপৰত আকৌ তৃতীয় বছৰো ইন্টারেস্ট পাব 150 তৃতীয় বছৰ 20% পায় 150 20% ওলালে তোমালোকে কিমান পাবা 150 নহয় 1500 হৈ আছে 1500 20% ওলালে তোমালোকে 300 টকা পাবা আকৌ এই 150 টো আছে নহয় এই 150 ৰ ওপৰতো আৰু 20% লগাই দিলে কেই টকা পাবা 30 টকা পাবা সো ওভাৰঅল তোমালোকে ইন্টারেস্ট কিমান পালা এই গুটেইখিনিৰ পৰা ক্যালকুলেট কৰি চোৱা কেনেকে ক্যালকুলেট কৰিম 1000 2000 3000 3000 আৰু 1500 কিমান হল 3000 আৰু 1500 4500 আৰু ইফালে আছে 300 আৰু 200 500 4500 আৰু 500 5000 আৰু ইপিনে আছে 150 আৰু 30 তাৰ মানে আমি পালো 5180 টকা কিমান পালো 5180 টকা এখিনি আমি ইন্টারেস্ট পালো কম্পাউণ্ড ইন্টারেস্ট ঠিক আছে প্ৰিন্সিপাল আমাৰ 10000 আছিল কিন্তু ইন্টারেস্ট পালো 5180 বাট 5180 ৰ ভ্যালুটো আমাক দিয়া আছে কিমান বুলি 15000 আমাক দিয়া আছে 15540 বুলি দিয়া আছে ঠিক আছে সো 1 ৰ ভ্যালু কিমান 15540 ডিভাইডেড বাই 5180 ঠিক আছে ইনটু মানে এইটো একচুয়াল প্ৰিন্সিপাল কিমান 10000 10000 ৰ ভ্যালুটো কিমান হ'ব 10000 ৰ ভ্যালুটো ইনটু 10000 এটো কৰিলে আমি একচুয়াল প্ৰিন্সিপালটো উলাই লব পাৰিম এটো দি এটো কাটি দিলো ঠিক আছে 18 3 গুণ 54 5 3 গুণ 15 সো এটো দি এটোক যদি আমি কাটি দিও কিমান পাম 3 বাৰ যায় ঠিক আছে 3 আৰু 10000 30000 সো আমাৰ প্ৰিন্সিপাল কিমান ওলাল প্ৰিন্সিপাল আমাৰ 30000 অপশন সি ইজ দ্য ৰাইট আনসার নেক্সট প্ৰশ্ন কি কৈছে the cost of a rectangular glass slab is directly proportional to its length so cost কি বুলি কৈছো কি এটা proportionally constant ললো directly proportional মানে ওপৰত লিখিম length or directly proportional and inversely proportional to its width বহলৰ breadth বা width or inversely proportional so this is the formula if length is increased by 40% then what percent should its width be decreased so that the cost becomes twice so width or ওপৰত প্ৰশ্নটো সুধিছে so width টো আমি এফালে লিখিলো আৰু c টো আমি কি কৰিলো cost টো তলত লৈ গলো কাৰণ width or ওপৰত প্ৰশ্নটো সুধিছে এটো আমাৰ ফৰ্মুলা ঠিক আছে এতিয়া আমি width উলিয়াব লাগিব k into length কৈছে 40% ইনক্ৰিজ কৰি দিয়া বুলি 40% ইনক্ৰিজ কৰি দিয়া মানে কি ওপৰত 140 তলত 100 ঠিক আছে breadth width কি বুলি কৈছে breadth কোৱা নাই cost কৈছে না cost কৈছে twice দুগুণ হৈ গৈছে বুলি 2c হৈ গৈছে cost ঠিক আছে তাৰ পিছত অলপ ক্যালকুলেট কৰো 00 আমি কাটি দিলো k into l by c আছে যেনেকে l by c লিখিলো into 14 আছে আৰু 10 আছিল 10 দুগুণ 20 হৈ গল 2 দি কাটিলো 10 বাৰ গল 2 দি কাটিলো 7 বাৰ গল তলত 10 ওপৰত 7 breadth equal to কিমান 7 by 10 into k into l by c k into l by c এখিনিৰ লগত মিলি আছে
নতুনকে পালো 7/10 কিমান কমিল 10তকে 7ত কিমান কমিল বোলে 3 কমিল কিমান কমিল বোলে কবা 3 কমিল ঠিক আছে কিমান কমিল 3 কমিল কাৰ ওপৰত 3 কমিল 10ৰ ওপৰত 3 কমিল সো পাৰ্সেন্টেজত কিমান পাৰ্সেন্ট তাৰ ডিক্ৰিজ হৈ গল 3 কমিল মানে দ্যাট ইজ 30% ডিক্ৰিজ ঠিক আছে বহলটো কিমান কমাব লাগিব 30% কমাব লাগিব অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনৰ ফালে আমি যাওঁ Point M is the intersection of all three medians of triangle ABC. So এটা ABC এটা triangle আছে ট্ৰায়াঙ্গলটোৰ তিনটা যদি আমি মেডিয়ান ড্ৰ কৰো মেডিয়ান মানে কি A B আৰু C এই BC বাহুৰ ঠিক খুমাজত যেটো পইণ্ট দিম ভাৰ্টেক্স A এৰ পৰা যদি সেই পইণ্টলৈকে আমি লাইন এডাল টানো দ্যাট ইজ আ মেডিয়ান ঠিক আছে ঠিক সেই ধৰণে ইফালে যদি আমি এটা লাইন টানো এটো এটা মেডিয়ান আৰু আমি যদি এনে কেটা লাইন টানো এটো এটা মেডিয়ান এই গুটেই মেডিয়ান কেটাই M পইণ্টত কাট কৰিছে The median drawn from vertex A intersects the side BC at D. এৰ পৰা যেটো মিডিয়ান ড্ৰ কৰিম হি BC সাইডটোক D পইণ্টত ইন্টাৰসেক্ট কৰিছে বুলি কৈছে ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ হৈ আছে নেক্সট কি কৈছে The length of AD and BC are 21 and 24 cm. BC ৰ লেংথটো কিমান কৈছে 24 cm কৈছে যেহেতু D is the midpoint so BD ৰ লেংথ কিমান হ'ব BD ৰ লেংথ 12 হৈ যাব আৰু AD ৰ লেংথ এই গুটেই AD ৰ লেংথ কিমান বুলি কৈছে 21 cm বুলি কৈছে ঠিক আছে তো AD M পইণ্টে এটো এটা ৰুল আছে M পইণ্টে গুটেই AD টোক 2:1 ত ডিভাইড কৰে 2 কিমানত ডিভাইড কৰে মিডিয়ান যত ইন্টাৰসেক্ট হয় ঠিক আছে সেই পইণ্টটোৱে গুটেই মিডিয়ান ডালক 2:1 পাৰ্টত ইন্টাৰসেক্ট কৰে ক্লিয়াৰ হৈছে আমাক সুধিছে কি what is the sum of the height of BD and MD BD আৰু MD ৰ BD second yes BD আৰু MD ৰ কি উলিয়াব দিছে বেলেগ এটা কালাৰ দি দেখুৱাই দিও BD এইখিনি পোৰশন আৰু MD আমাৰ এইখিনি পোৰশন ঠিক আছে BD আৰু MD ৰ যোগফল আমাক উলিয়াব দিছে কেনেকৈ উলিয়াম সিম্পল BD টো উলাই আছে BD plus MD BD উলাই আছে কিমান 12 উলাই আছে MD কেনেকৈ উলিয়াম MD কেনেকৈ উলিয়াম কাৰণ AD কিমান আছে AD is 21 গুটেই এৰিটো 2:1 মানে টোটাল কিমান পাৰ্টত ভাগ হৈ আছে 3 পাৰ্টত ভাগ হৈ আছে 21 ক 3 দি হৰণ কৰি দিলে 7টা ভাগে পাৰ্ট পৰে 7 দুগুণ এই আপাৰ পাৰ্টটো আছে 14 আৰু 1 এইখিনি পাৰ্ট আছে 1 MD খিনি কিমান হৈ গল 1 নহয় 7 MD খিনি কিমান হৈ গল 7 সো 12 7 19 সেন্টিমিটার অপশন ডি ইজ দ্য রাইট আনসার ঠিক আছে সো এইখিনিয়ে কৰিব লাগে নেক্সট কোৱেশ্চন ফ্ৰম আ বাকেট ফুল অফ ওয়াটাৰ এটা বাকেট আছিল বালটি এটা আছিল ভৰ্তি হৈ আছিল 3/10 of the water is taken out 10 ভাগৰ 3 ভাগ আমি উলিয়াই আনিলো now 4 liter of water is added to the bucket 10 ভাগৰ 3 ভাগ যদি উলিয়াই আনো থাকিল কিমান 7/10 থাকিল 10 ভাগৰ 3 ভাগ উলিয়াই আনিলে 7/10 থাকিল ঠিক আছে 7/10 থাকিল now 4 liter is added to the bucket ইয়াৰ লগত 4 লিটাৰ যোগ কৰিলো সো বাকেটৰ টোটাল ক্যাপাসিটিৰ 7 ভাগৰ 10 ভাগৰ লগত 4 লিটাৰ যোগ কৰিলো দেন তাৰ পিছত এইখিনি যে পানী আছে এইখিনি পানীৰ পৰা কি কৰিছো 1/5 of the water is taken out 1/5 5 ভাগৰ 1 ভাগ উলাই দিলো থাকিল কিমান 4 ভাগৰ 5 ভাগ থাকিল এইখিনি কাৰ সমান is taken out leaving only 2/3 of the bucket full এইখিনি কাৰ সমান হৈছে গুটেই বাকেটটোৰ 2 ভাগৰ 3 ভাগৰ সমান হৈছে গুটেই বাকেটটোৰ সেইকাৰণে সি টো লিখি দিছো টোটাল ক্যাপাসিটিৰ হৈ গল সুধিছে কি what is the capacity of the bucket c ৰ ভ্যালু উলোৱাৰ লগে লগে আমাৰ আনসাৰ আহি যাব c ৰ ভ্যালু কেনেকৈ উলিয়াম ক্যালকুলেশন অলপ কৰিলে হল 2 দি 4 কাটি দিলো দুবাৰ গল 7/10 c plus 4 is equal to এই 3 টো ইফালে পঠাই দিও 2 টো ইফালে পঠাই দিও 3 নহয় 5 5 টো ওপৰত পঠাইলে 5 আৰু এই 2 টো তললৈ দিলে 2 3 গুণ 6 6 ঠিক আছে নেক্সট এই 4 টো ইয়াতে আছে বাট লিখোতে ইফালে লিখিম হৈছে ঠিক আছে তো এইখিনি হিপিনে যাব 7/6 5/6 minus 7/10 c ক্লিয়াৰ হৈছে অলপ ক্যালকুলেট কৰিলে আহি যাব আমাৰ আনসাৰ
6 আৰু 10ৰ লসাগু 30 6 5 গুণ 30 গতিকে 5 5 গুণ 25 10 3 গুণ 30 গতিকে 7 3 গুণ 21 c ইকুৱেল টু 4 নেক্সট ওপৰত 25 মাইনাছ 21 কিমান 4 by 30 c is equal to 4 4 4 cancel c equal to কি হৈ যাব 30 লিটাৰ ঠিক আছে তো বাকেটটোৰ ক্যাপাসিটি কিমান অপশন ডি 30 লিটাৰ is the full capacity of the bucket নেক্সট কোৱেশ্চনৰ ফালে যাওঁ ঠিক আছে তো এভাৰেজৰ পৰা এইটো প্ৰশ্ন দিছিল সেকেন্ড না গল আহিছে in a basketball team with 12 players basketball team এটা আছে 12 জন খেলুৱৈ আছে the average height of the player is 170 centimeter out of these players the average height of 7 player is 166 what is the average height of the remaining player ঠিক আছে সো টোটাল 12 জন খেলুৱৈ আছে সকলোৰে এভাৰেজটো মই ওলাব গলে 170 পাম তাৰে 7 জন প্লেয়াৰৰ দিয়া আছে এভাৰেজ কিমান বলে 166 তো ৰিমেইনিং প্লেয়াৰৰ টোটাল যদি 12 জন হয় ৰিমেইনিং 5 জনৰ এভাৰেজটো দিছে 5 জনৰ এভাৰেজ মই নাজানো x বুলি ধৰিলো x ৰ ভ্যালু এইখিনি ক্যালকুলেট কৰিলে আনসাৰ আহি যাব সিম্পল ঠিক আছে তো 7 into 166 plus 5x আৰু ইফালে 170 into 12 আহি যাব আনসাৰ 5x equal to 170 into 12 কেনেকে কৰিম 170 into 12 no 17 into 12 কৰিব লাগিব 17 into 12 কেনেকে কৰিম 17 into 10 কৰি দিও প্ৰথমতে 170 plus 17 into 2 that is 34 ঠিক আছে 170 আৰু 34 কৰি দিলে 204 আহিব 204 ক্লিয়াৰ ঠিক আছে আৰু এটা শূন্য থাকিল নহয় 2040 মাইনাস 7 into 166 7 6 গুণ 42 2 হাতত থাকিল 4 7 6 গুণ 42 42 4 46 6 হাতত থাকিল 4 7 গুণ 7 7 4 মান ঠিক আছে 10 ৰ পৰা 2 গলে 8 থাকিল 13 13 ৰ পৰা 6 গলে ইফালে 4 ইফালে 3 7 ইয়াত থাকিল 19 19 ৰ পৰা 11 গলে 8 5x equal to কিমান পালো 8 78 so x ৰ ভ্যালুটো আমি উলিয়াব লাগিব x equal to 878 divided by 5 কাটি দিয়া 5 এক গুণে 5 3 বাকি ৰল 37 হল 7 5 গুণ 35 2 এটা বাকি ৰল 28 হল 5 5 গুণ 25 3 এটা বাকি ৰল পয়েন্ট দিলে 30 হৈ গল না 5 এদি 30 কিমান বাৰ যায় 6 বাৰ যায় সো x equal to কিমান পালো 175.6 ঠিক আছে so this is the average of remaining players that is option b is the right answer next question কি কৈছে চোৱা Harry and Sherry together take 8 days to dig a cubical well of depth length and width 5 meter each so Harry আৰু Sherry যেতিয়া একেলগে কাম এটা কৰে ঠিক আছে কিমান দিনৰ সময় লাগে 8 দিনৰ সময় লাগে বুলি কৈছে আৰু কামটো কিমানখিনি কাম এটা মাটি খান্দিব লাগে গাঁত এটা খান্দিব লাগে গাঁতটোৰ লেংথ ব্ৰেথ আৰু ডেপথ সব দিয়া আছে সব 5 মিটাৰ ইচ তো গাঁতটো মানে কি ভলিউম গাঁতটো খান্দি উলিওৱা মানে কি তাৰ ভলিউমৰ সমান কাম কৰা সো ভলিউম কিমানখিনি হৈ যাব 5 into 5 into 5 that is 5 into 5 into 5 হয়নে তাৰ মানে 125 মিটাৰ কিউব ইমানখিনি কাম কৰিব লাগিব কেইদিনত কৰে হেৰি আৰু চেৰি একেলগে কৰিলে 8 দিনত কৰে ঠিক আছে if Harry is twice as fast as Sherry Harry equal to কিমান দুটা Sherryৰ সমান Harry is twice as fast as Sherry Harry কাৰ সমান দুটা Sherryৰ সমান প্লাস এটা Sherry তো আছে ইহঁতে মিলি কিনে 8 দিনত কামটো কৰে আৰু কেইদিনত শেষ হয় 125 ডেজত how much time would Sherry alone এতিয়া যদি Sherry অকলে কামটো কৰিব লাগে কিমান সময় লব to dig up a cubical well of that length and width 10 meter each এতিয়া যদি Sherry কামটো অকলে কৰে হেৰি আৰু Sherry কৰা মানে কিমান কাম কৰা তিনজন Sherryৰ সমান মানুহে কাম কৰা কাৰণ Harry অকলে দুজন Sherry তিনজন Sherry কাম কৰি আছিল আৰু কাম কিমান আছিল 125 মিটাৰ কিউব কাম আছিল 125 মিটাৰ কিউব কেইদিন লাগি আছিল 8 দিন লাগি আছিল আমাক সুধিছে
এতিয়া চেৰিয়ে অকলে একজন চেৰিয়ে যদি কামটো কৰে আৰু কামো কিমান এতিয়া 10 মিটাৰ লেংথ 10 ব্ৰেথ 10 উইথ 10 10 into 10 into 10 মানে 1000 মিটাৰ কিউব কাম হ'ব এতিয়া কিমান দিন লাগিব আমাক সুধিছে আমি জানো তিনজন চেৰি 125 মিটাৰ কিউব কাম কৰিব গ'লে 8 দিন লাগিব ঠিক আছে একজন চেৰি 1 মিটাৰ কিউব কাম কৰিব কিমান দিন লাগিব আমি চাওঁ 8 আছে চেৰি কমাই দিলো ন একজন চেৰি কাম এতিয়া কি হ'ব দিন বেছি লাগিব ইনটু 3 কামো কমাই দিলো 125 ৰ পৰা 1 আহি গ'ল কাম কমাই দিয়াৰ লগে লগে হৰণ কৰিব লাগিব দিন কম লাগিব ঠিক আছে এইবাৰ চেৰি একজনে থাকিল কাম বঢ়াই দিলো 1000 কৰি দিলো কাম 1000 কৰি দিয়াৰ লগে লগে কি হ'ব ইনটু 1 ইনটু 125 ইনটু কাম 1000 কৰি দিয়াৰ লগে লগে তাক সময়ও বেছি লাগিব ঠিক আছে সো এইটো ইকুৱেশ্যন বনি গ'ল 25 দি কাটি দিলো 5 বাৰ গ'ল 25 দি কাটি দিলো 100 যাব 4 বাৰ 0 5 দি 40ক 8 বাৰ যাব 8 7 গুণ 64 ইনটু 3 ঠিক আছে কিমান 192 ডেইজ তো চেৰিয়ে যদি অকলে কামটো কৰে আৰু কামৰ পৰিমাণো যদি বাঢ়ি যায় তেতিয়াহ'লে চেৰিক 192 ডেইজৰ সময় লাগিব ক্লিয়াৰ হৈছে ঠিক আছে নেক্সট আমি যাব পাৰো সো ফ্ৰেকশনৰ এই ধৰণৰ প্ৰশ্ন এটা দিছিল কি কৈছে নিউমাৰেটৰ অফ এ ফ্ৰেকশন ইজ 5 more than twice the denominator সো এটা ফ্ৰেকশন আছে নিউমাৰেটৰ বাই ডিনমিনেটৰ ঠিক আছে নিউমাৰেটৰ বাই ডিনমিনেটৰ এইটো এটা ফ্ৰেকশন এটা আছে এতিয়া কি কৈছে যে numerator of the fraction is 5 more than twice the denominator numerator to এই ধৰণৰ ফ্ৰেকশনটো 5 plus twice d divided by d numerator ফ্ৰেকশনটো এতিয়া এইটো হৈ গ'ল numerator যদি এনেকে লিখো ফ্ৰেকশন এটা কি হৈ গ'ল numerator জায়গাত আমি লিখি দিলো 5 plus twice d ঠিক আছে if 2 is added to the fraction এতিয়া ফ্ৰেকশনটোৰ লগত যদি 2 এটা যোগ কৰি দিও the numerator increases by 12 তেতিয়াহ'লে কি হৈ যায় সেই ফ্ৰেকশনটোতেই ফ্ৰেকশনটো 2 এটা যোগ কৰি দিয়াৰ লগে লগে ফ্ৰেকশনটোৰ নিউমাৰেটৰ বাঢ়ি যায় কিমান বাঢ়ি যায় 12 বাঢ়ি যায় ঠিক আছে সো এইখিনিৰ পৰা আমি কিবা অলপ উলিয়াই ল'ব পাৰিম কি উলিয়াই ল'ম এলচিএম লৈ লওঁ d হৈ গ'ল ওপৰত 5 plus 2d plus 2d ঠিক আছে ইকুৱেল টু তলত d লিখিলো 5 plus 2d plus 12 d cancel 5 plus 2d 5 plus 2d cancel 2d equal to 12 d মানে ডিনোমিনেটৰ কিমান পাই গলো 6 পাই গলো ডিনোমিনেটৰ 6 পাই গলো সো নিউমাৰেটৰ কিমান হ'ব নিউমাৰেটৰ মানে কি আছিল 5 plus 2d সো 5 plus 2 into 6 2 6 গুণ 12 12 পাছে 17 সো নিউমাৰেটৰ কি পাই গলো 17 পাই গলো তো আমাৰ ফ্ৰেকশনটো কি হৈ গল নিউমাৰেটৰ বাই ডিনোমিনেটৰ 17 আৰু ডিনোমিনেটৰ আছিল 6 দিস ইজ আৱাৰ ফ্ৰেকশন এতিয়া কৈছে কি if the fraction is squared এতিয়া যদি মই ফ্ৰেকশনটোক স্কয়াৰ কৰি দিও স্কয়াৰ কৰিলে মই এটা নতুন ফ্ৰেকশন পাম 17ক স্কয়াৰ কৰিলে কিমান পায় 289 আৰু 6ক স্কয়াৰ কৰিলে কিমান পায় 36 মই এটা নতুন ফ্ৰেকশন পালো 289 by 36 and numerator is divided by the denominator এই নতুন ফ্ৰেকশনটো কি হৈ আছে নিউমাৰেটৰক ডিনোমিনেটৰ দি ডিভাইড কৰি আছো যদি ডিভাইড কৰো এই হৰণটো যদি কৰো এই ফ্ৰেকশনটোক যদি মই এতিয়া ইন ৰিয়েলিটি হৰণ কৰো what is the remainder কি বাকি ৰব ঠিক আছে হৰণ কৰি চাও কেনেকে হৰণ কৰিম 289 36 কিমান বাৰ দিম 8 বাৰ মান দি চাও 8 6 গুণ 48 ৰ 8 হাতত থাকিল 4 8 3 গুণ 24 24 4 28 ঠিক আছে 9 ৰ পৰা 1 গলে সো ৰিমাইন্ডাৰ বাকি কি ৰল এই হৰণটো কৰিলে ৰিমাইন্ডাৰ বাকি কি ৰল বাকি আমাৰ 1 ৰল ঠিক আছে সো what is the remainder 1 is the remainder clear that's it next question so maths reasoning or ইমানখিনি question আছিল আৰু দুই তিনটা question চাৰিটা মান question আছিল চাগে যোনখিনি নেকি হোৱা নাই ঠিক আছে এই ধৰণৰ এটা প্ৰশ্ন আছে টিচাৰে এডুকেশ্যন ফিলসফি কিয় পঢ়িব লাগে এক্স্যাক্টলি অপচন বিলাক মনত নাই বাট এডুকেশ্যন ফিলসফিয়ে সাধাৰণতে আমাক এইমছ এণ্ড অবজেক্টিভছ কি পঢ়াম কিয় পঢ়াম ভ্যালুজ ঠিক আছে প্ৰিন্সিপলছ অফ এডুকেশ্যন এইবোৰ শিকায় তাৰোপৰি কাৰিকুলাম বনোৱাত হেল্প কৰে সেইকাৰণে আমি এডুকেশ্যন ফিলসফি পঢ়িব লাগে অপচন কি আছিল এক্স্যাক্টলি জানিব পৰা নগল গুড টিচাৰ কেনেকুৱা হয় টিচাৰ ইজ অলৱেজ ফ্ৰেণ্ড ফিলসফাৰ গাইড বাৰে বাৰে কৈ আহিছো টিচাৰ ইজ হোৱাট ফ্ৰেণ্ড ফিলসফাৰ গাইড এই তিনটাৰ ভিতৰত যদি অপচনত আছে সদায় আমি সিলেক্ট কৰিব লাগে ফ্ৰেণ্ড ওয়াজ ইন দ্য অপচন সো ইট ইজ দ্য ৰাইট আনসার গঙ্গা অৰিজিনেটস ফ্ৰম দ্য গংগোত্ৰী গ্লেচিয়াৰ ঠিক আছে ড্যাশ অল দ্য চিলড্ৰেন ইন দ্য ক্লাছ
among all the children in the class classৰ সকলো childrenৰ ভিতৰত I find Rekha to be most attentive ঠিক আছে he has been absent কেতিয়াৰ পৰা absent since Monday nothing can deter him কিহৰ পৰা from pursuing his aim in life ঠিক আছে the birds are flying over the bridge I have not seen him since ইপিনে have আছে since we left school ঠিক আছে the train had left ইফালে had to আছে so ইফালে simple past tense আহি যাব I reached the train had left before I reached the station he dash to me every month every থাকিলে এনেকুৱা যদি থাকে he writes to me every month the manager for 10 years আছে না has been working for 10 years he treated me as though I were his subordinate ঠিক আছে so that's 91 টা question আমি ডিসকাস কৰিলো ইয়াৰ উপৰিও তোমালোকৰ পাঁচটা question আছিল হেৰ ওপৰত comprehension passage এটা দিয়া আছিল তাৰ পৰা যে ওলাব লাগে তাৰে এটা question টো contaminate আমি ডিসকাস কৰিছোৱে so তাতে চাৰিটা question included so that's covers your 95 question বাকি পাঁচটা question কি আছিল বিচাৰি পোৱা নগল আছে তাৰ মাজত কিবা তোমালোকৰ মনত পৰিলে কবা বা জানা যদি কবা that's all for today thank you so much পুনৰ লগ পাম বাকি এখন আমাৰ গাইডবুক থাকিল মক টেষ্ট থাকিল স্ক্ৰিনত হোৱাটসএপ নাম্বাৰ থাকিল ডেসক্ৰিপশনত ষ্টাডি মেটেৰিয়েলৰ বিষয়ে ইনফৰমেশন থাকিব 2027-28 যেতিয়া তোমালোকে ভিডিঅ' চাই আছা কন্টেক্ট কৰিব পাৰা বা তোমালোকে ডেসক্ৰিপশন চেক কৰিবা সেই সময়ত যি ধৰণৰ ষ্টাডি মেটেৰিয়েল উপলব্ধ তোমালোকে ল'ব পাৰিবা থ্যাংক ইউ সো মাচ পুনৰ লগ পাম বেলেগ এটা ক্লাছত